পোনপটীয়াকৈ মই প্ৰতিনিধি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব। চাওক, আপোনালোক নিশ্চয় গম পাইছে যে যোৱা 3 দিনৰ আগত কাশ্মীৰৰ পেহেলগামত আমাৰ ভাৰতীয় ওপৰত উগ্ৰপন্থীয়ে যি ধৰণে হত্যা কৰিলে, তাক আমি এই মঞ্চ আপোনালোকৰ মিডিয়াৰ যোগেদি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এটা কথা স্পষ্ট ক'ব বিচাৰোঁ যে পাকিস্তানে যি ধৰণে সন্ত্ৰাসবাদীৰ ফেক্টৰী বনাইছে, সেই ফেক্টৰী আব্দুল কালামে যি মিছাইল বনাইছিলে, সেই মিছাইলৰ যোগেদি সেই ফেক্টৰীবিলাক ধ্বংস কৰিব লাগে। আৰু অতি শীঘ্ৰে আমাৰ চৰকাৰখনে এই খুব কম সময়ৰ ভিতৰতেই সেই মিছাইলৰ যোগেদি মানে আতংকবাদীৰ ফেক্টৰীবিলাক ধ্বংস কৰিব লাগে। আৰু যদি প্ৰয়োজন হয় ভাৰতীয় আমি মৰংগীবাসীৰ পৰা 22খন জামাতৰ যে আমাৰ মুছলমান সমাজ আছে, প্ৰত্যেকজন ভাৰতীয় যুৱকে যদি চৰকাৰে বিচাৰে যে আমি যাব লাগে, আমি তৎক্ষণাতে আমি হাজাৰ হাজাৰ ইয়াৰ পৰা যুৱক যাবলৈ তৈয়াৰ আছোঁ। পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজিবলৈ এটা কথা আমি ক'ব বিচাৰোঁ, যিবিলাক নিৰীহ লোকক হত্যা কৰিলে তেখেতসকলৰ আত্মাৰ সদগতিৰ কাৰণে আমি এই মনোপথলৈ ওলাইছোঁ, যাতে সেই যিসকলৰ মানে হত্যা কৰিলে তেখেতৰ আত্মাই যাতে সদগতি পায়। পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে পাকিস্তানক সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণত সহ্য নকৰিম। আৰু প্ৰয়োজন হ'লে যদি আমাৰ এবাৰ আদেশ যদি পাওঁ, আমি এটা কথা আকৌ কৈছোঁ যে ধৰ্মতকৈ কেতিয়াও দেশ সৰু হ'ব নোৱাৰে। প্ৰথম দেশ, তাৰপিছত ধৰ্ম, প্ৰথম ভাৰতীয়, তাৰপিছত আমি ইছলাম, তাৰপিছত হিন্দু, শিখ, ইছাই। কিন্তু যদি কোনোবা ভাৰতীয় বা কোনোবা যদি আক্ৰমণ কৰে আৰু আমি যদি এক বিন্দু আমাৰ তেজ থাকে, তেতিয়ালৈকে যুদ্ধ কৰিম যেতিয়ালৈকে আমি জীয়াই থাকিম। এই কথা আমি কৈছোঁ। আৰু আমাৰ চৰকাৰক অতি শীঘ্ৰে দাবী জনাইছোঁ যে খুব কম সময়ৰ ভিতৰত পাকিস্তানক আব্দুল কালামে বনাই দিয়া মানে যি মিছাইল আছে, সেই মিছাইলৰ যোগেদি সেই সন্ত্ৰাসবাদী ঘাটিবিলাক নিশেষ কৰিব লাগে। আৰু এটা কথা কৈছোঁ যে প্ৰত্যেকজন ভাৰতীয় মানে আমাৰ ভাৰতীয়, আমাৰ প্ৰথম আমাৰ দেশ, তাৰপিছত আমাৰ ধৰ্ম। গতিকে দেশ আগত, দেশৰ কাৰণে কেতিয়াও নালাগে আদেশ। যদি প্ৰয়োজন সাপেক্ষে যদি আমাক বিচাৰে পাকিস্তানৰ বিৰুদ্ধে, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ, আমি কিন্তু এই মৰংগীৰ পৰা আমি হাজাৰ হাজাৰ যুৱক যাবলৈ তৈয়াৰ আছোঁ। খালি এবাৰ আমাক আদেশ দিব লাগে। আৰু এটা কথা আমি কওঁ যে কোনো সন্ত্ৰাসবাদীয়ে কোনো ধৰ্ম চাই মাৰা নাই। বহুত আমি দেখিছোঁ, বহুত জেগাত সন্ত্ৰাসবাদীয়ে বহুত মুছলমান মছজিদতো বম পেলোৱা সন্ত্ৰাসবাদীক আমি দেখিছোঁ। গতিকে তেতিয়াও ক'ব নেকি, যিহেতু দেখিব পোৱা গৈছিলে হিন্দু লোকসকলৰ ওপৰত বিশেষকৈ নিৰ্মম বৰ্বৰ যি হত্যাকাণ্ড সংঘটিত হৈছিলে, সেই মুহূৰ্তত আপোনালোকে আঞ্চলিক যি মুছলমান সমাজ আছে মৰঙী অঞ্চলৰ, আপোনালোকে প্ৰতিবাদ মুখৰ হৈছে, কি ক'ব? এটা বাৰ্তা আহি আছে যে যি সময়টো দেখিব পোৱা গৈছিলে তাত হিন্দুসকলকহে টাৰ্গেট কৰি লোৱা হৈছিলে আৰু হিন্দুসকলক হত্যা কৰা হৈছিলে। এই সময়টোত মুছলিম সমাজ হিচাপে তেওঁলোকৰ প্ৰতি কি বাৰ্তা আছে? চাওক, এটা কথা আপুনি চাওক যে পাকিস্তানৰ ষড়যন্ত্ৰ যে কোনোবাই মানুহক প্ৰথম হিন্দু বুলি মাৰিব, তেতিয়াই আমাৰ মাজত থকা যি মুছলমান আৰু হিন্দু খ্ৰীষ্টানৰ যি মিলাপ্ৰীতি, সেই মিলাপ্ৰীতিবিলাক ধ্বংস কৰাৰ কাৰণে পাকিস্তানৰ ষড়যন্ত্ৰ যে হিন্দু চাই মাৰিব লাগে। তেতিয়াই ভাৰতত থকা যিবিলাক মুছলমান আৰু হিন্দুৰ মাজত এটা ফাইট হ'ব। আৰু আমাৰ দেশখন যেতিয়া অশান্তিৰ সৃষ্টি হ'ব, পাকিস্তানে আকৌ ইয়াৰ চান্স ল'ব। গতিকে এটা কথা স্পষ্ট যে আমাৰ ভাৰতত হিন্দু মুছলমান তেতিয়াৰ পৰা মিলাপ্ৰীতিলৈকে আছে, এতিয়াও আছে। দুই এজন থাকিব পাৰে, দুই এজন মৌলবাদী থাকিব পাৰে, ইছলামতো আছে, হিন্দুতো আছে। দুই এজন থকাতে আমি ইয়াত 20 কোটি মুছলমান আছে, 80 কোটি হিন্দু আছে। কিন্তু আজিলৈকে আমাৰ সমাজখনতে আমি হাজাৰ হাজাৰ মুছলমান, লাখ লাখ হিন্দু আছোঁ। কেতিয়াও আমাৰ মাজত কিন্তু কেতিয়াও বিভেদ সৃষ্টি হোৱা নাই। আৰু এটা কথা ক'ব লাগিব, পাকিস্তানত যিমান মুছলিম আছে তাতোতকৈ বেছি মুছলমান এই মুহূৰ্তটোত ভাৰতবৰ্ষত আছে। এই সময়টোত এই যিটো ঘটনা সংঘটিত হৈছে, এই সময়টোত আপোনালোকে মুছলমান সমাজে কেনেধৰণে এইটোক বিৰোধিতা কৰিব বিচাৰে? কথাটো যদি এতিয়াও আমি কৈছোঁ, যদি অকলে চৰকাৰখনে যদি কয় অকল মুছলমানে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব লাগে, আমি কৈছোঁ প্ৰথম মুছলমান, আমাৰ বিশেষকৈ আমাৰ ভাৰতৰ মুছলমান প্ৰথম যাম যুদ্ধ কৰিবলৈ। এই কথা আমাৰ তেজত আছে। দেশতকৈ কেতিয়াও ধৰ্ম আগত হ'ব নোৱাৰে। ই লাগে যোনেই নহওক, আমাৰ দেশ আগত। আৰু যি আমি দেশক যদি আমি অৱমাননা কৰিম, আমি ইছলামে নহয়। ইছলামে কৈছে দেশ আগত, তাৰপিছত বাকী। তো দেশৰ কাৰণে আমি জান নহয় আৰু কিবা কৰিবলৈ তৈয়াৰ আছোঁ। এবাৰ খালি
আমাক কৈ চাওক যে মুছলমানৰ যেতিয়া প্ৰয়োজন আছে আগবাঢ়ি আহক পাকিস্তানৰ বিৰুদ্ধে। যদি আমি নাযাওঁ তেতিয়া আমাক দেশপ্ৰেমিক চাওক যে আমি দেশপ্ৰেমী হয় নাই। আমি এতিয়া আহ্বান জনাইছো যে প্ৰথম এলান কৰক যে মুছলমান আগবাঢ়ি আহক। আপুনি চাব কোটি কোটি মুছলমান ৰাজপথত গৈ এজন এজন পাকিস্তান সন্ত্ৰাসবাদীক ধৰি আনিবলৈ যদি সক্ষম নহয়, জান গ'লে যাওক, কিন্তু দেশ বাচি থাকিব লাগিব, কথাই মানে। এইটোৱে হৈছে দেশ প্ৰেম। এই মুহূৰ্তটোত আপুনি কেমেৰা পাৰ্চনে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে দেশ প্ৰেম, যি সময়টোত নাগৰিকসকল ওলাই আহে এইদৰে হিন্দু মুছলমান বুলি কোনো কথা নাই। ঠিকে আছে, কথাই ঠিকে আছে।